মোৰ এটি প্ৰশ্ন আছিল সগুণ ভকতি আৰু নিৰ্গুণ ভকতি এই বিষয়ে যদি আপুনি অকমান ব্যাখ্যা কৰে। উদ্ধৱ হৈছে মহাভকত আৰু বৈষ্ণৱৰ কথাও পাওঁ। বৈষ্ণৱ আৰু ভকতৰ মাজত পাৰ্থক্য কি? বাপজনাই দুভাগী প্ৰশ্ন কৰিছে, সগুণ ভক্তি আৰু নিৰ্গুণ ভক্তি। দ্বিতীয় ভাগী হ'ল বৈষ্ণৱ আৰু ভকত। আমাৰ গুৰুজনাৰ আদৰ্শত আমি হিন্দু ধৰ্মৰ একোজন সেৱক হিচাপে, হিন্দু ধৰ্মৰ ব্যক্তি হিচাপে আমি প্ৰত্যেকেই এটা কথা বুজি পাওঁ। হিন্দু ধৰ্মত পঞ্চদেৱ উপাসনা নিয়ম আছে, 5টা পন্থ আছে। শাক্ত, শৈৱ, গণপত্য, বিষ্ণু আদিকে ধৰি সৌৰ, এই 5টা পূজা কৰাৰ পদ্ধতি আছে, নিয়ম আছে হিন্দু ধৰ্মত। শাক্ত, শৈৱ, গণপত্য, সৌৰ আৰু বিষ্ণু। সেই বিষ্ণুক যিসকলে উপাসনা কৰে তেওঁলোকক বৈষ্ণৱ বুলি কোৱা হয়। আৰু সেইকাৰণে শিৱ, যম, নাৰদ আদিসকল বৈষ্ণৱৰ শাৰীত পৰিছে। তেওঁলোকে কেৱল বিষ্ণুক উপাসনা কৰে, তেওঁলোকক বৈষ্ণৱ বুলি কোৱা হৈছে। আৰু ভকত শব্দটোৰ অৰ্থ হ'ল সাৰ্বজনীন। কোনোবাই যদি গণেশৰ পূজা কৰিছে তেওঁকো গণেশ ভকত বুলিয়ে কোৱা হয়। কোনোবাই যদি শিৱকো পূজা কৰিছে তেওঁকো শিৱ ভকত বুলি কোৱা হয়। কোনোবাই যদি লক্ষ্মীক পূজা কৰিছে তেওঁকো লক্ষ্মী ভকত বুলি কোৱা হয়। কোনোবাই যদি দুৰ্গা পূজা কৰি আছে তেওঁকো ভকত বুলিয়ে কোৱা হয়। ভকত শব্দটোৰ অৰ্থটো বহুল বিস্তৃততাক একে আষাৰে আমি কৈ দিব পৰা নাযাব, কিন্তু ভকত শব্দটোৰ স্বাভাৱিক অৰ্থটো হ'ল সাৰ্বজনীন। আপুনি কোনোবা এজনক পূজা কৰিলে, সেৱা কৰিলে তেওঁক স্বাভাৱিকতে ভকত বুলিয়ে কোৱা যায়। কিন্তু ভকতৰ লক্ষণ আছে, ভকতৰ ভাগ আছে। আৰ্থী ভকত, অৰ্থাৰ্থী ভকত, জিজ্ঞাসু ভকত, জ্ঞানী ভকত আদি আদি ধৰণে ভকতৰ লক্ষণ আছে। তাৰ পাছতে মাধৱ গুৰুজনাই কৈছে প্ৰাকৃত ভকত বা অধম ভকত, মধ্যম ভকত, উত্তম ভকত, উত্তমো উত্তম ভকত আদি লক্ষণৰ দ্বাৰা ভকতক চিনি পাব পাৰি। স্বাভাৱিক অৰ্থত দেৱঋষি নাৰদৰ আগত যেতিয়া দেৱঋষি নাৰদৰ লগত যেতিয়া শিৱ কথোপকথন হৈ আছিল ভকতৰ বিষয়ক, তেতিয়া এটা কথা স্পষ্টভাৱে প্ৰকাশমান হৈ আছিল এনেধৰণে, ভ মানে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন। ভ বৰ্ণটোৱে কৈছে, ভ মানে ভগৱন্ত ভৱ বিমোচন। এই মায়াময় সংসাৰৰ পৰা একমাত্ৰ তৰাই নিব পাৰিব সৰ্বশক্তিমান কৃষ্ণ তত্ত্বই। ভ মানে ভগৱন্ত ভৱ বিমোচন, ভগৱন্ত বুলি কৈছে, যাক আমি ভগৱান বুলি কওঁ। এই ভৱ সংসাৰৰ হৰ্তা কৰ্তা তাৰণ কৰ্তা শক্তিৰ গৰাকীৰ নাম হ'ল ভগৱান। অৰ্থাৎ ভ মানে ভূমি, ভূমি মানে পৃথিৱী, গ মানে গগন, গগন মানে আকাশ, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ। এই 5টা তত্ত্ব কোনে স্বজন কৰিছে? ভগৱানে, কৃষ্ণ তত্ত্বই। আৰু সেই 5টা তত্ত্বৰ অৰ্থটো হ'ল ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ অৰ্থাৎ মাটি, পানী, বায়ু, অগ্নি, আকাশ। যিজনে সৃষ্টি কৰিছে তেওঁৰ নামটো হ'ল ভগৱান। ভ মানে ভূমি অৰ্থাৎ মাটি, গ মানে গগন অৰ্থাৎ আকাশ, মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই 5টা তত্ত্ব সৃষ্টি কৰাজনৰ নামেই হ'ল ভগৱান। ভ মানে ভগৱন্ত ভৱ বিমোচন। এই সংসাৰৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'ল একমাত্ৰ ভগৱান। সেই শক্তিটোকে ভজন ভক্তিত পূৰ্ণ সুৱন্ত যিজন, সেই শক্তিটোকে কায় বাক্য মনে যিজনে চিন্তা কৰি থাকে, সেইটোৰ বিষয়ে ভ বৰ্ণটোৱে আমাক নিশ্চয়কৈ ধাৰণাটো দিছে, জ্ঞানটো দিছে।
তাৰপৰা ক বৰ্ণটোৱে কৈছে ক বৰ্ণে কৃষ্ণ শৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম। ক বৰ্ণটোৱে কৈছে শৰণ ললেহে তৰিবা। শৰণ ক'ত ল'ম? কৃষ্ণত শৰণ লোৱা। কয় কৈছে কৃষ্ণত শৰণ কেনেকৈ পবিত্ৰ ভাৱেৰে ল'ব লাগিব। আৰু পবিত্ৰ ভাৱেৰে শৰণ লওঁতে তুমি কি বুজি পাবা? আত্মাক মানন্ত কৃষ্ণ সমস্তকে সম। আত্মাই যে হৰিৰূপী পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব, এইটো কৃষ্ণত শৰণ লোৱাৰ লগে লগে তোমাৰ উপলব্ধি হৈ যাব। তেতিয়া কলা বগা ওখ চাপৰ ধনী দুখীয়া উচ্চ নিচ শিক্ষিত অশিক্ষিত সমাজ বিশেষে কাৰো প্ৰতি তোমাৰ বিদ্বেষ ভাৱটো আৰু নাহে। ঠিক ক বৰ্ণটোৱে আমাক সিদ্ধান্ত দিছে। কাৰণ পাৰিছো নাই নিজেহে বুজি পাম প্ৰত্যেকেই। সেইটো আছেনে আমাৰ মনৰ মাজত? নাই। ৩ নম্বৰতে দন্তীয় তটোৱে সিদ্ধান্ত দিলে ত বৰ্ণে তৰ নৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। ত বৰ্ণটোৱে ক'লে উপায় আছে এটা এই সংসাৰৰ পৰা তৰিবলৈ, কেৱল শৰণ। ক বৰ্ণটোৱে ক'লে ক'ত ল'বা শৰণ? কৃষ্ণত শৰণ। সেই কৃষ্ণত শৰণ ত বৰ্ণৰ উপায় তৰণ, ক বৰ্ণৰ উপায় কৃষ্ণত শৰণ ক'ত ধৰিবা? হৃদয় পদ্মত তুমি চিন্তা কৰা। তেতিয়াহে তুমি সংসাৰৰ পৰা তৰি যাব পাৰিবা। এহি তিনি অৰ্থে জাক বেঢ়িয়া আছয়। এই তিনিটা পৰম সত্যৰ লগত যিজন চিনা পৰিচয় হৈ জীৱন অতিবাহিত কৰিবলৈ আগবাঢ়িছে তেওঁ, সেইজনকে এহি তিনি অৰ্থে জাক বেঢ়িয়া আছয় সৰ্বজনে সেইজনক ভকত বোলয়। সকলোৱে সেইজনকে ভকত বুলি কয় আৰু সেইজনকে ঈশ্বৰ বুলিও কৈছে। উদ্ধৱ মহামহন্তৰ আগত ভগৱন্ত পুৰুষে কৈছে ঈশ্বৰ কাক কয় জানা? উদ্ধৱে সুধিছিলে ঈশ্বৰনো কাক কয়? আনতে যিটো জনে মোকে মাত্ৰ ভোজৈ। সেৰা উদ্ধৱ, আনতে যি নিৰন্তৰে যিজনে কেৱল মুখে ভজনা কৰে, জানিবা উদ্ধৱ সখী সেই ঈশ্বৰ। যিজনে আন তেজি মোকেই ভজে নিৰন্তৰে, জানিবা উদ্ধৱ সখী সেই ঈশ্বৰ বুলি কৈছে। আন সকলো ত্যাগ কৰি কেৱল মোৰ চৰণ চিন্তা কৰাজনে ঈশ্বৰৰ শাৰীলে উত্তৰণ হৈ যাব পাৰে। তেওঁ ভকত আৰু ভকতেই ভগৱান, ভকতেই ঈশ্বৰ বুলি কৈছে। সাক্ষাৎ ঈশ্বৰৰ নেদেখা ৰূপটোৰ দেখা ৰূপটো হ'ল ভকত। আমি এনেধৰণে সেৱাভাগ নিবেদন কৰা হৈছে। আৰু প্ৰথম প্ৰশ্নভাগী বাপে কৰিছিল সগুণ আৰু নিৰ্গুণ। তৃতীয় স্কন্ধ কপিল দেৱহূতি আখ্যানত সুন্দৰভাৱে কথাখিনি আছে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, মা তুমি যে জানিব বিচাৰিছা ভক্তিৰ প্ৰকাৰ, ভক্তিৰ প্ৰকাৰ বহুবিধ নহয় কিন্তু বহুবিধ হয়। প্ৰথম বহুবিধ হয়তো মাতৃৰ আগত কপিলে কৈছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়। আনৰ অন্যায় চিন্তা কৰি যিসকল ব্যক্তিয়ে ভক্তই মোৰ ওচৰলৈ আহে, সেই ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। প্ৰভু চাবা আৰু তুমি, মোৰ ছোৱালী দুজনীহে এতিয়া, তাৰ ল'ৰা 3টা, তাকো চাকৰি কৰা। মোৰ মাটিডোখৰ সীমাটো ঠেলি ঠেলি একেবাৰে এনলমান সুমুৱাই আনিলে। কোৰ্ট কাছাৰীলৈ যাবলৈও ধন টকা পইচা নাই আৰু ৰাইজৰ ওচৰতে আহি গুৱা পাণটো আগবঢ়াই ভগৱন্তলৈ মনে মনে কৈ দিলে, প্ৰভু তুমিয়ে চাবা, তোমাতে অৰ্পণ কৰিছোঁ। এইটো স্বভাৱ আমাৰ আছে নহয়। কোনোবা এজনে অন্যায় কৰিছে, মইনো কি কৰিম, ভগৱানে তাক এনেও চাব। তেনে ভগৱন্তলৈ পেলাই দি আনৰ অন্যায় চিন্তা কৰা ভাৱনাটোত যদি আমি থাকোঁ, তেতিয়াহ'লে ইয়াৰ নাম তামসিক ভক্তি। ইয়াত ভগৱন্তৰ কাৰণে যিহেতু কোনো শত্ৰু নাই, কোনো মিত্ৰও নাই, ভগৱন্তৰ কাৰণে সকলো আমি একেজন পিতৃৰে সন্তান।
আমি ক'লা হ'লেও আমাৰ পিতৃ ভগৱান, বগা হ'লেও আমাৰ পিতৃ ভগৱান। আমি শিক্ষিত হ'লেও আমাৰ পিতৃ ভগৱান কৃষ্ণ, অশিক্ষিত হ'লেও ভগৱান কৃষ্ণ। আমি 1000 টকাৰ কোটি টকাৰ মালিক হ'লেও আমাৰ পিতৃ ভগৱান কৃষ্ণ, আমাৰ দুখীয়া হ'লেও আমাৰ পিতৃ ভগৱান কৃষ্ণ। ভগৱন্তৰ মুখৰ পৰা ব্ৰাহ্মণৰ জন্ম, বাহুৰ পৰা ক্ষত্ৰিয়ৰ জন্ম, উৰুৰ পৰা বৈশ্যৰ জন্ম আৰু চৰণৰ পৰা শূদ্ৰৰ জন্ম। অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ চতুবৰ্ণৰ পিতৃ 4জন নহয়, মাত্ৰ এজন, নাম হ'ল কৃষ্ণ। গতিকে তেওঁ কোনজন সন্তানক বেয়া পাব? এজনকো বেয়া পাব নোৱাৰে, তেওঁৰ কাৰণে এজনো শত্ৰু নহয়। যিধৰণে আমাৰ 2টা ল'ৰা 2জনী বোৱাৰী অনাৰ পাছত ভাগে ভাগে খালেও মাক দেউতাকে এমাহমান সৰু পুতেকৰ ওচৰত থাকে, এমাহমান ডাঙৰ পুতেকৰ ওচৰত থাকে, এটাকো এৰিব নোৱাৰে। সম্পত্তি 2টাকে সমানে ভগাই দিব। কোনোবা এটাই দৰমহা দি পোহপাল দিলেও নিদিলেও মাক দেউতাকে পুত্ৰৰ প্ৰতি সেই ব্যৱস্থাটো সমানেই কৰি দিয়ে। কাকো বেয়া ভাল নাচায়, বগা কলা নিবিচাৰে মাক দেউতাকে। ঠিক তেনেকৈ ভগৱন্তই কাক বেয়া বুলি ক'ব? হয়, তেওঁলোক অজ্ঞানী কাৰণে মোক চিন্তা নকৰি মোৰ দ্বাৰা সৃষ্টি 33 কোটি দেৱতা কাৰোবাৰ ওচৰলৈ গৈছে, তথাপিতো ভগৱন্তই বেয়া নাপায়, কৃপা অকণমান কৰে। অনাচাৰো কৰি মোৰ অপৰাধী নহি, অনাচাৰ কৰিছে কাৰণে মোৰ এটা সিমান অপৰাধী নহয়, এনেধৰণে কথা আছে। গতিকে ভক্তিৰ ভাগ নিৰ্দিষ্টকৈ 3টা দিলে, 3টা গুণত, তামসিক, ৰাজসিক আৰু সাত্বিক। সেই 3টাৰে অধম, মধ্যম, উত্তম, অধম, মধ্যম, উত্তম, অধম, মধ্যম, উত্তম, প্ৰত্যেকটোৰে 9টা ভাগ হৈছে। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন। প্ৰত্যেকৰে অধম 3টা, মধ্যম 3টা, উত্তম 3টা আছে। আমাৰ যে পৰীক্ষাত এটা শ্ৰেণীৰ পৰা অন্য এটা শ্ৰেণীলৈ উত্তৰণ ঘটোতে আমাৰ যে কিছুমান নিয়ম বিদ্যালয়ৰ পৰা বান্ধি দিয়ে, বোলে কোন বিভাগত উত্তীৰ্ণ হ'ল? প্ৰথম বিভাগত। বুজিছোঁ বাৰু, কোনটো প্ৰথম? বোলে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, মানে প্ৰথম বিভাগৰ প্ৰথমটোতে উত্তীৰ্ণ হৈছে। বোলে ইজন ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড, প্ৰথম বিভাগৰ 2য় বিভাগত উত্তীৰ্ণ হ'ল, প্ৰথমৰ 2য়টো। তাৰপাছত ফাৰ্ষ্ট ক্লাছ থাৰ্ড, তাৰপাছত ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট, ছেকেণ্ড ক্লাছ ছেকেণ্ড, ছেকেণ্ড ক্লাছ থাৰ্ড, তাৰপাছত থাৰ্ড ক্লাছ ফাৰ্ষ্ট, থাৰ্ড ক্লাছ ছেকেণ্ড, থাৰ্ড ক্লাছ থাৰ্ড। এইবিলাক যে আমাৰ ভাগ আছে, ঠিক তেনেকৈ তম গুণ তামসিক ভক্তি, ৰজগুণ ৰাজসিক ভক্তি, সত্বগুণ সাত্বিক ভক্তি, প্ৰত্যেকটোৰে অধমৰ 3টা ভাগ, মধ্যমৰ 3টা ভাগ, উত্তমৰ 3টা ভাগ আছে। তেনেকৈ ভাগ কৰোঁতে এটা সংখ্যা পোৱা গৈছে, বৃহৎ সংখ্যা। সংখ্যাটোৰ নাম হ'ল 81 বিধ ভক্তি পালে। সেই 81 বিধ ভক্তিৰ নামটো হ'ল সগুণ ভক্তি। আৰু কপিল প্ৰভুৱে মাতৃক ক'লে, সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। সেই মা, ইমান পৰে মই তোমাক যি জ্ঞান দিলোঁ, এই 81 বিধ ভক্তিৰ নামটো হ'ল সগুণ ভক্তি। ইয়াত কি আছে? প্ৰবৃত্তি মাৰ্গ বুলি কোৱা হৈছে। এই প্ৰবৃত্তি মাৰ্গ যাগ যজ্ঞ, পূজা পাতল, দান দক্ষিণা, শ্ৰাদ্ধ পিণ্ড, যোগ জ্ঞান মাৰ্গ, যোগ কৰ্ম মাৰ্গ আৰু সকাম কৰ্ম সমান সগুণ ভক্তি বুলি কোৱা হৈছে। এইকেইটাতে গোটেইবিলাক আছে। আৰু মাধৱ গুৰুজনাই কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নম। ভকতৰ কৰ্মটো হ'ব লাগিব নিস্পৃহ আৰু নিষ্কাম। আৰু সেইকাৰণে কৈছে নিবৃত্তি মাৰ্গ। প্ৰবৃত্তিৰ বিপৰীতটো হ'ল নিবৃত্তি। নিবৃত্তি মানে হ'ল নিৰ্গুণ। আৰু সেই নিৰ্গুণ মাৰ্গত এটাই বস্তু আছে, কেৱল এক কৃষ্ণদেৱৰ নাম বস্তুহে আছে। প্ৰবৃত্তি বিপৰীতে হ'ল নিবৃত্তি। নিবৃত্তি যোগ ভগৱন্তৰ নাম সমান নিৰ্গুণ ভক্তি বুলি কোৱা হৈছে, য'ত জীৱৰ কল্যাণ হয়, য'ত সকাম ভক্তিৰ বিপৰীতে নিষ্কাম ভক্তিটোহে প্ৰাধান্যতা লাভ কৰে। আৰু সেই নিৰ্গুণ ভক্তিৰ বিষয়ে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত আমাক কৈছে, অ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান সন্দিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ,
চৰাচৰ মায়াৰে কল্পিত। আত্মা যেতিয়া প্ৰাণজিৎ নামৰ শৰীৰটোত সোমাই আছে, আত্মা যেতিয়া আমাৰ কাঠবৰা বাপজনাৰ শৰীৰত সোমাই আছে, সেই সূত্ৰে শাস্ত্ৰৰ মতে কাঠবৰাও ভগৱান, প্ৰাণজিৎ নামৰ শৰীৰটোও ভগৱান। কিন্তু এই চৰাচৰ সংসাৰখনত তুমিহে সত্য, হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ, নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত। আৱৰ যতে ক তোমাৰ বিনোদৰ ৰূপ। ছাগলীজনীৰ শৰীৰটোত যিটো শক্তি সোমাই আছে সেইটো আত্মাৰ ৰাম তত্ত্ব, কৃষ্ণ তত্ত্ব। কিন্তু আমি তাক ছাগলী বুলি কৈ দিলে আমাৰ গতি নহয়। ছাগলী 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 কৈ থাকিলে কিন্তু আমাৰ গতি নহয়। দ্বিতীয়তে কাঠবৰা কাঠবৰা, প্ৰাণজিৎ প্ৰাণজিৎ বুলি কৈ থাকিলে জীৱৰ কিন্তু মুক্তি নাই। আৱৰ যতে কৈ ইটো এনেকৈ যিমানবিলাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটা ভাগত বিভক্ত হৈ তুমিয়ে ৰাম সোমাই আছা প্ৰত্যেকৰে শৰীৰত। আৱৰ যতে কৈ ইটো তোমাৰ বিনোদ ৰূপ, বিনন্দীয়া ৰূপবিলাক চৰাচৰ এই সংসাৰত লৰচৰ কৰিব পৰা, এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা চৰ যুগ অচৰ এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰা। চৰাচৰ যিমানবিলাক জীৱ আছে সকলোবিলাক মায়াৰে কল্পিত। তোমাৰ মায়াত পৰি আছো আমি সকলো। তজু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময় এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলোহু সাৰ কৃপাময়। ভগৱন্ত কৃষ্ণৰ নাম অনন্ত কোটি আৰু সেই নামেই হ'ল নিৰ্গুণ। তাৰ বাহিৰে আমি যদিও ভগৱান বুলি ইজনে সিজনক ভাবো, কিন্তু আমি কৃষ্ণ বুলি ক'লেহে তৰি যাব পাৰিম, সেইটোহে নিৰ্গুণ। কিন্তু প্ৰাণজিৎ বুলি কৈ দিলে তৰি যাব নোৱাৰি, এইটো কিন্তু সগুণ আকৌ। এইবিলাক গুণময় নাম, এই গুণময় নামবিলাক আমি আশ্ৰয় কৰিলে জীৱৰ কল্যাণ নহয়, যিহেতু নিৰ্গুণ হ'ল কৃষ্ণ নাম। তুমি কৃষ্ণ বুলি কৈ ভাল পোৱা, যাদৱ বুলি কৈ ভাল পোৱা, মধুসূদন বুলি কৈ ভাল পোৱা, তুমি মাধৱ বুলি কৈ ভাল পোৱা, কমলাকান্ত লক্ষ্মীকান্তম বুলি কৈ ভাল পোৱা, তুমি যি ভাল পোৱা নাম, যাদৱ মাধৱ মধুসূদন মুৰাৰী মুকুন্দ যি কোৱা, অনন্ত কোটিৰ নাম কিন্তু নিৰ্গুণ। সেইকাৰণে যি যেনেকৈ ভাল পায় সেই নামটো আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হয়। আমি বাপজনাকে মুখ্য কৰি সমস্ত জনাৰে চৰণত এই দুভাগী প্ৰশ্নৰ উত্তৰ এনেকৈ দিয়া হৈছে। ভুল গুটিখিনি আপোনাৰ হবে আমাক ক্ষমা দিব বুলি পুনশ্চ সেৱা নিবেদন।